গৰু ছাগলীৰ শিঙত দিয়া তেল যদিহে মানুহে গাত ঘঁহা হয় তেতিয়াহ'লে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি লোকবিশ্বাস এটা চলি আহিছে। সেই মৰ্মে আমিও বিহুৰ দিনা ৰাতিপুৱাই গৰু ছাগলীৰ শিঙত তেল দি সেই তেল গাত ঘঁহো। এয়া দেখিছেনে আমাৰ গৰু পোৱালিটোৰ শিঙতে দি দিছো অকমান। তাৰপিছত মই পাৰকেইটাক খাদ্য দি দিছো। ৰাতিপুৱা এইখিনি মোৰ দৈনন্দিন কৰ্ম হয়। হাঁহকো দি দিছো খাদ্য, কাৰণ যিহেতু সিহঁতো জীৱ, সিহঁতেও খাব লাগে নহয়নে। ৰাতিপুৱা প্ৰথম কাম এইটোৱে, আৰু গোটেইখিনি আজি আপোনালোকক মই দেখুৱাম যিখিনি নীতি নিয়ম। তাৰপিছত মই গাত তেলখিনি ঘঁহি লৈছো, আৰু তাৰপিছত ইয়াতে আমি তামোল গছত বা যি নলগা গছ আছে সেই গছত আমি লাগহো বুলি কওঁ ৰাতিপুৱাই সেইখিনি মই চিঞৰিছিলো কিন্তু মিউট কৰি দিলো দিয়ক। আপোনালোকৰ ফালে এই প্ৰথাটো আছেনে জনাবচোন। তাৰপিছত মই গা পা ধুই আহি এয়া অগ্নিক দিবৰ কাৰণে মাহ, বৰা চাউল, তিল লগতে ঘি, এই গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিহলি কৰি লৈছো। অগ্নি দেৱতাক অৰ্পণ কৰা হ'ব 3 বাৰ। এইখিনি এয়া ঘৰৰ প্ৰথমতে আমাৰ যিটো ধনী বুলি কওঁ আমি, তাত আমি দি দিলো। তাৰপিছত যিহেতু ভেলা পুজি এটা মানে মেজি এটা আমি বনাইছিলো ভাইটিহঁতৰ লগত লগ লাগি পেলাই একেলগতে, সিহঁতো আহিলে ৰাতিপুৱাই, গতিকে একেলগে লগে ভাগে মেজিটো জ্বলাও বুলি এয়া আহিছো। ধূপ চাকি জ্বলাই দিছো। শৰাই আমি মন্দিৰত আগবঢ়াম অকমান দেৰিকৈ, গতিকে ইয়াতে শৰাই দিয়া হোৱা নাই, আগে পিছেও আমি নিদিও। গতিকে ধূপ চাকি জ্বলাই দি পেলাই মেজিটো আমি জ্বলাম অগ্নি দেৱতাক স্মৰণ কৰি পেলাই, যাতে সকলো অপায় অমংগল দুখ কষ্ট সকলো নাশ কৰি শান্তিৰ নিজৰা বোৱাই দিয়ে, তাৰ বাবে প্ৰাৰ্থনা জনাইছো। আপোনালোকে মেজি জ্বলালে নে জনাবচোন। লগতে আপোনালোকৰ ফালৰ নিয়মবোৰ এনেকুৱা হয়নে, আৰু সৰুৱে ডাঙৰক সেৱা কৰে, আমিও কৰিলো, কিন্তু সেইখিনি ভিডিঅ'ত দেখুওৱা নাই। কাৰণ মোৰ দেউতাই এটা কথা বাৰে কয়, কাৰোবাক দান কৰিলে আৰু কাৰোবাক সন্মান কৰিলে দেখুৱাই কৰিব নালাগে, সেয়া অন্তৰৰ বস্তু। গতিকে অন্তৰত থাকিলে ভাল লাগে, আৰু সেই হেতুকে তেওঁৰ কথা ৰাখি আজি বিহুৰ দিনাখন মই সেই সেৱা কৰা মুহূৰ্তখিনি কেমেৰাত বন্দী নকৰিলো। বিহু পূজা উৎসৱ এইবোৰে আমাৰ একতাৰ এনাজৰীডাল অধিক গাঢ় কৰি তোলে, কাৰণ আমি ইমান ব্যস্ত হৈ গৈছো দৈনন্দিন জীৱনত। আলহী অতিথি বুলিবলৈ আজিকালি ৰাতি থকাকৈ যোৱাটো নহয়ে কতোৱে, আৰু তেনেকৈ খা খবৰ ল'বৰ কাৰণেও আমাৰ ইমান সময় নাথাকে। কিন্তু এনেকৈ বিহু পূজা উৎসৱবোৰৰ বাবে বা বিভিন্ন কাজকৰ্মত আমি সকলো একগোট হওঁ। গতিকে আমাৰ তেনেকৈয়ে যেন সম্পৰ্কবোৰ মজবুত হৈ আছে, গাঢ় হৈ আছে, বা খুব সুন্দৰকৈ বৰ্তি আছে নহয়নে। এই বিহুৰ বতৰত আহিব মামাহঁত বা তেনেকৈ বিভিন্ন আলহী, কিমান ভাল লাগে। গতিকে এনেকুৱা উৎসৱবোৰ আমাক লাগে, বিশেষকৈ বিহুতি, বাপুতি সাহোন আমাৰ বিহুতি অতিকৈ চেনেহৰ অসমীয়াৰ পৰিচয় স্বৰূপ। গতিকে আমি সকলোৱে উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালীক এই বিহুতিৰ প্ৰতিটো পৰম্পৰাই চিনাকি কৰাই দিব লাগে, কাৰণ খেতি বাতিৰ লগত জড়িত প্ৰতিটো বিহুৱে, মই আগৰ ভিডিঅ'টো কৈছো। আৰু এটা কথা, এই বিহুতিয়ে আমাৰ ধৰি লওক বিভিন্ন কৰ্মৰাজিৰ লগত যিহেতুকে জড়িত বিহুতি, কাতি বিহুতি আমাৰ যেনেকৈ খেতি পথাৰত আমি চাকি বন্তি জ্বলাও, তুলসী ৰোপণ কৰো, গতিকে তাতো আমি যথেষ্টখিনি কষ্ট কৰিব লগা হয়। ঠিক তেনেকৈ বহাগ বিহুতো আমি গৰুক গা ধুৱাই নোৱাই খুব সুন্দৰকৈ চাৰিওপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হয়, তাতো যথেষ্টখিনি কষ্ট থাকে। আৰু মাঘ বিহুতো আমাৰ পিঠা পনা বনোৱাৰ পৰা আদি কৰি গৃহিণীসকলৰ গাত তত নাইকিয়া হয়। উঠি অহা প্ৰজন্ম বা যিখিনি ডেকা ল'ৰা তেওঁলোকৰ মেজি বনোৱাত ব্যস্ত হয়। গতিকে আচলতে আমাক অধিক শক্তিশালী কৰি তোলে এই উৎসৱসমূহে। যিবোৰ কাম আমি নাজানো বা জনা নাছিলো, সেইবোৰ কাম শিকাৰ কাৰণে আমি আগ্ৰহী হৈ পৰো। গতিকে প্ৰত্যেকটো উৎসৱে আমাক কিবা এটা নতুন শিক্ষা আমাক দিয়ে। সেইবাবে আমি উৎসৱসমূহ অনুকৰণ কৰি পেলাই তাৰ যিখিনি পজিটিভ সেইখিনি আমি ল'ৰা ছোৱালীক সদায় দিবলৈ চেষ্টা কৰিব লাগে বা চিনাকি কৰাই দিব লাগে। এয়া মোৰহে মতামত। গতিকে পুনৰবাৰ আপোনালোক সকলোলৈকে ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰি নতুন ভিডিঅ' এটিৰে আপোনালোক সকলোকে পুনৰবাৰ লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।